আজি এই ভিডিঅ'ত ক্লাছ 9ৰ ছ'চিয়েল ছায়েন্সৰ ইতিহাস লেচন 4ৰ মানৰ অহম আক্ৰমণৰ গোটেইখিনি কুৱেশ্যন আনচাৰ কৰিম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যনত সুধিছে 1884 চনত মান ৰজাৰ বডোপায়াৰ আমোলত মানসকলে কোনখন দেশ জয় কৰিছিল? ইয়াৰ উত্তৰ হ'ব আৰাকান। নেক্সট কুৱেশ্যনত সুধিছে মান আৰু ব্ৰিটিছৰ মাজত কেতিয়াৰ পৰা শত্ৰুতা সৃষ্টি হৈছিল? ইয়াৰ উত্তৰটো হ'ব মানসকলে ব্ৰিটিছৰ আশ্ৰয়ত থকা শৰণাৰ্থীসকলৰ পৰ্তাই দিবলৈ দাবী কৰাৰ পৰা আৰু সীমান্তৱৰ্তী অঞ্চলৰ অধিকাৰ কৰিবলৈ চেষ্টা কৰাৰ পৰা। নেক্সট কুৱেশ্যনত সুধিছে মানৰ উপদ্ৰৱত থাকিব নোৱাৰি শ্ৰীহট্টলৈ পলাই যোৱা কাছাৰৰ ৰজাজনৰ নাম কি আছিল? ইয়াৰ উত্তৰটো হ'ব গোবিন্দ চন্দ্ৰ। নেক্সট কুৱেশ্যনত সুধিছে 4 নম্বৰ প্ৰশ্নত সুধিছে কোন যুদ্ধত আহোমৰ পৰাজয় বাতৰি পাই পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ মৃত্যু হৈছিল? ইয়াৰ উত্তৰটো হ'ব ঘিলাধাৰী যুদ্ধ। নেক্সট কুৱেশ্যনত সুধিছে বৈশালী হুকুম কি? ইয়াৰ উত্তৰটো হ'ব বৰ্মী ভাষাত ৰচিত এক ঐতিহাসিক পুথি। নেক্সট কুৱেশ্যনত সুধিছে বৈশালী মোংডোন চুনখাম কি? ইয়াৰ উত্তৰ হ'ব আহোম ভাষা আৰু ৰীতিত ৰচিত অসম বুৰঞ্জীৰ এক ঐতিহাসিক সমল। কুৱেশ্যন নম্বৰ 7ত সুধিছে বদন চন্দ্ৰৰ সৈতে মান সৈন্য আহোঁতে অসমৰ প্ৰধানমন্ত্ৰী কোন আছিল? ইয়াৰ উত্তৰ হ'ব পূৰ্ণানন্দ বুঢ়াগোহাঁই। কুৱেশ্যন নম্বৰ 8ত সুধিছে বদন চন্দ্ৰই কিমান মান সৈন্য লগত আনিছিল? ইয়াৰ উত্তৰটো হ'ব 16,000 16,000 সৈন্য আনিছিল। কুৱেশ্যন নম্বৰ 9ত সুধিছে বদন চন্দ্ৰই অসমত সোমোৱাই কিমান অতিৰিক্ত সৈন্য গোটাইছিল? ইয়াৰ উত্তৰ হ'ব 8,000 সৈন্য গোটাইছিল। কুৱেশ্যন নম্বৰ 10ত সুধিছে বদন চন্দ্ৰক চন্দ্ৰকান্ত সিংহই কি উপাধিৰে প্ৰধানমন্ত্ৰী পাতিছিল? ইয়াৰ উত্তৰটো হ'ব মন্ত্ৰী বৰফুকন। কুৱেশ্যন নম্বৰ 11ত সুধিছে মানৰ আক্ৰমণ কোন চনত হৈছিল? ইয়াৰ উত্তৰ হ'ব 1817 চনত 1819 চনত 1821 চনত। কুৱেশ্যন নম্বৰ 12ত সুধিছে কোন চনত বদন চন্দ্ৰ হত্যা কৰা হৈছিল? ইয়াৰ উত্তৰ হ'ব 1818 চনত। শুদ্ধ উত্তৰটো বাছি উলিওৱা। ইয়াৰ প্ৰথম প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে 1817 চনত। তাৰপিছৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে বদন চন্দ্ৰ বৰফুকন। 3 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে 1818 চনত আগষ্ট মাহত। 4 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে চন্দ্ৰকান্ত সিংহ। 5 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে 1826 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে। নেক্সট কুৱেশ্যনত কৈছে ৰচনাধৰ্মী প্ৰশ্ন। মণিপুৰ আৰু আৰাকানৰ মাজত মানৰ ৰাজ্য বিস্তাৰ সম্পৰ্কে চমুকৈ উল্লেখ কৰা। ইয়াৰ উত্তৰটো হৈছে 1784 চনৰ মান ৰজা বডোপায়াৰ আৰাকান জয় কৰে। ইয়াৰ পিছত 1813 চনৰ ভিতৰত মণিপুৰ আক্ৰমণ কৰি নিজৰ সাম্ৰাজ্য অন্তৰ্ভুক্ত কৰে, যাৰ ফলত মানৰ সীমা ব্ৰিটিছ ভাৰতৰ ওচৰত পায়হি। কুৱেশ্যন নম্বৰ 2 সুধিছে পূৰ্ণানন্দ বুঢ়াগোহাঁই স্বেচ্ছাচাৰিতাৰে কেনেকৈ ৰাজনৈতিক ষড়যন্ত্ৰ জন্ম দিছিল আলোচনা কৰা। ইয়াৰ উত্তৰটো হ'ব পূৰ্ণানন্দ বুঢ়াগোহাঁই একনায়কত্ববাদী শাসন আৰু ক্ষমতা কুক্ষিগত কৰাৰ প্ৰবৃত্তিয়ে বদন চন্দ্ৰ বৰফুকন আৰু আন বিষয়াসকলক অসন্তুষ্ট কৰিছিল। নিজৰ প্ৰাণ ৰক্ষা আৰু বুঢ়াগোহাঁইক ক্ষমতাচ্যুত কৰিবলৈ বদন চন্দ্ৰ মান ৰজাৰ সহায় বিচাৰি এক ৰাজনৈতিক ষড়যন্ত্ৰ জন্ম দিয়ে। নেক্সট কুৱেশ্যনত সুধিছে পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ বিৰুদ্ধে সংঘটিত ৰাজনৈতিক ষড়যন্ত্ৰৰ শেষ পৰিণতি কি আছিল? ইয়াৰ উত্তৰটো হ'ব এই ষড়যন্ত্ৰৰ পৰিণতি অসমে ঘিলাধাৰীৰ যুদ্ধত পৰাজয় বৰণ কৰে। ইয়াৰ পিছতে অসমত মানৰ বৰ্বৰ শাসন আৰু অত্যাচাৰ আৰম্ভ হয় আৰু অৱশেষত 1826 চনত অসমত ব্ৰিটিছৰ অধীনলৈ যায়। নেক্সট কুৱেশ্যনত সুধিছে বদন চন্দ্ৰ বৰফুকনৰ নেতৃত্বত মানে কিয় অসম আক্ৰমণ কৰিছিল? ইয়াৰ উত্তৰটো হ'ব পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে দমনমূলক নীতিৰ পৰা হাত সাৰিবলৈ তেওঁক প্ৰধানমন্ত্ৰীৰ পদৰ পৰা আঁতৰাবলৈ বদন চন্দ্ৰ মানৰ সহায় লৈ অসম আক্ৰমণ কৰিছিল। কুৱেশ্যন নম্বৰ 5ত সুধিছে বদন চন্দ্ৰ বৰফুকনৰ নেতৃত্বত অসমত মানৰ ৰাজনৈতিক হস্তক্ষেপ সম্পৰ্কে চমুকৈ লিখা। ইয়াৰ উত্তৰটো হ'ব বদন চন্দ্ৰ আমন্ত্ৰণত আহি মান সৈন্য আহোম বাহিনীক পৰাস্ত কৰে, যাৰ ফলত বুঢ়াগোহাঁইৰ আধিপত্য অন্ত পৰে। বদন চন্দ্ৰ পুনৰ ক্ষমতাশালী হয় আৰু অসমৰ আভ্যন্তৰীণ ৰাজনীতি মানৰ পোনপটীয়া নিয়ন্ত্ৰণ পথ মুকলি হয়। নেক্সট কুৱেশ্যনত সুধিছে মানৰ অসম আক্ৰমণৰ কাৰকসমূহ আলোচনা কৰা। প্ৰথম পইণ্টত কৈছে আহোম দৰবাৰৰ অন্তৰ্দ্বন্দ্ব আৰু বদন চন্দ্ৰৰ আক্ৰমণ
নেক্সট পইণ্টত কৈছে মান ৰজাৰ সাম্ৰাজ্য বিস্তাৰৰ আশংকা আৰু নেক্সট পইণ্টত কৈছে ব্ৰিটিছৰ শক্তি প্ৰতিহৰ কৰাৰ সামৰিক কৌশল। কুৱেশ্যন নম্বৰ 7ত কৈছে মানৰ অসম আক্ৰমণৰ পৰিণতিসমূহ ফঁহিয়াই দেখুওৱা। ইয়াৰ উত্তৰটো হ'ব ইয়াৰ ফলত অসমৰ ব্যাপক ধ্বংসলীলা আৰু নৰহত্যা সংঘটিত হয়। আহোম শাসনৰ পতন ঘটে। অৱশেষত 1826 চনত য়াংডামু সন্ধিৰ জৰিয়তে অসমে স্বাধীনতা হেৰুৱাই ব্ৰিটিছৰ অধীনলৈ যায়। কুৱেশ্যন নম্বৰ 8ত সুধিছে কোনটো বিদ্ৰোহক পানীমোৱা বিদ্ৰোহ বুলি কোৱা হয়। ইয়াৰ উত্তৰটো হ'ব পূৰ্ণানন্দ বুঢ়াগোহাঁই একনায়কত্ববাদী শাসনৰ বিৰুদ্ধে 1803 চনত পানীমোৱা নামৰ এজন ব্যক্তিৰ নেতৃত্বত হোৱা গোপন বিদ্ৰোহক পানীমোৱা বিদ্ৰোহ বুলি জনা যায়। নেক্সট কুৱেশ্যনত সুধিছে 1817 চনত মানসকলৰ সামৰিক হস্তক্ষেপৰ দুটা ফলাফল উল্লেখ কৰা। ইয়াৰ উত্তৰটো হৈছে ঘিলাধাৰী যুদ্ধত আহোম সৈন্য সম্পূৰ্ণৰূপে পৰাস্ত হয়। পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ মৃত্যু হয় আৰু বৰ্ধন চন্দ্ৰই পুনৰ ক্ষমতা লাভ কৰে। কুৱেশ্যন নম্বৰ 10ত সুধিছে প্ৰথম ইংগ-বৰ্মী যুদ্ধ কেতিয়া সংঘটিত হৈছিল? এই যুদ্ধখন ক'ত সংঘটিত হৈছিল? ইয়াৰ উত্তৰটো হ'ব 1824 চনৰ পৰা 1826 চনলৈ এই যুদ্ধখন অসম, মণিপুৰ, কাছাৰ আৰু বৰ্মা সীমান্তত সংঘটিত হৈছিল। নেক্সট কুৱেশ্যনত সুধিছে য়াংডামু সন্ধিৰ উল্লেখযোগ্য ফলাফলসমূহ উল্লেখ কৰা। ইয়াৰ উত্তৰটো হ'ব প্ৰথম ইংগ-বৰ্মী যুদ্ধত সমাপ্তি ঘটে। তাৰপিছত কৈছে মানসকলে অসম, মণিপুৰ, কাছাৰ ওপৰত থকা সকলো দাবী ত্যাগ কৰে। তাৰপিছত কৈছে অসম ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ অধীনলৈ যায়। কুৱেশ্যন নম্বৰ 12ত কৈছে য়াংডামু সন্ধিৰ গুৰুত্ব সম্পৰ্কে লিখা। ইয়াৰ উত্তৰটো হ'ব এই সন্ধিৰ ঐতিহাসিক গুৰুত্ব অপৰিসীম কাৰণ ইয়াৰ দ্বাৰা দীৰ্ঘদিনীয়া 600 বছৰীয়া আহোম ৰাজত্বৰ চৰম অৱসান ঘটে আৰু অসমত ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ সূচনা হয়। নেক্সট কুৱেশ্যনত কৈছে চমু টোকা লিখা। বডৌপায়া বৰ্মান এজন শক্তিশালী ৰজা যাৰ দিনত অসমে প্ৰথম মানৰ আক্ৰমণৰ সন্মুখীন হৈছিল। 2 নম্বৰত কৈছে গম্ভীৰ সিং মণিপুৰ কোঁৱৰ যিয়ে ব্ৰিটিছ সহায়ত মান সৈন্য খেদি মণিপুৰ পুনৰুদ্ধাৰ কৰিছিল। 3 নম্বৰত কৈছে গোবিন্দ চন্দ্ৰ কাছাৰ শেষ ৰজা যিয়ে মানৰ আক্ৰমণ আৰু উপদ্ৰৱত তিষ্ঠিব নোৱাৰি ব্ৰিটিছ শাসিত শ্ৰীহট্টলৈ পলাই গৈছিল। 4 নম্বৰত কৈছে দামান গগৈ পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ শাসনৰ বিৰুদ্ধে গোপন ৰাজনৈতিক ষড়যন্ত্ৰৰ সৈতে জড়িত এজন আহোম বিষয়া। 5 নম্বৰত কৈছে হাও বৰা বৰ্ধন চন্দ্ৰ বৰফুকনক হত্যা কৰাৰ গোপন ষড়যন্ত্ৰত লিপ্ত থকা এজন স্থানীয় ব্যক্তি। 6 নম্বৰত কৈছে শিলাধৰা যুদ্ধ 1817 চনত বৰ্ধন চন্দ্ৰই অনা মান সৈন্য আৰু পূৰ্ণানন্দ বুঢ়াগোহাঁই বাহিনীৰ মাজত হোৱা যুদ্ধ য'ত আহোম সৈন্য পৰাস্ত হৈছিল। চমুটোকা পইণ্ট 7ত ব্ৰজনাথ আহোম ৰাজবংশৰ এজন কোঁৱৰ যিয়ে সিংহাসনৰ লাভৰ আশাত ৰুচিনাথ বুঢ়াগোহাঁইৰ সৈতে লগ লাগিছিল। 8 নম্বৰত কৈছে পুনন্দ সিং ৰুচিনাথ বুঢ়াগোহাঁই চন্দ্ৰকান্ত সিংহক আঁতৰাই ৰজা পতা আহোম যুগৰ শেষৰ ফালৰ এজন ৰজা। 9 নম্বৰত কৈছে লুকুৰ ডেকা ফুকন মান আক্ৰমণৰ কালছোৱাত দেশ আৰু জাতিক ৰক্ষা কৰিবলৈ যুঁজা এজন দেশপ্ৰেমী আহোম সামৰিক বিষয়া। 10 পইণ্টত কৈছে আলু মিঙি অসম আক্ৰমণ কৰিবলৈ অনা মান সৈন্য দলৰ এজন প্ৰধান সামৰিক। 11ত কৈছে য়াংডামু সন্ধি 1826 চনৰ 24 ফেব্ৰুৱাৰী ব্ৰিটিছ আৰু মানৰ মাজত হোৱা ঐতিহাসিক চুক্তি যাৰ দ্বাৰা অসম ব্ৰিটিছ শাসনৰ আৰম্ভণি ঘটিছিল। আপোনালোক আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে, ভিডিঅ'টো লাইক কৰি দিয়ে। লগ পাওঁ নেক্সট ভিডিঅ'ত।